নমস্কাৰ, ওয়েলকাম বেক টু মাই টিউব চেনেল বাবুশ্লিক্স। দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, অনুলনি 12.2 আজি 7 নম্বৰৰ পৰা দিবলৈ ওলাইছোঁ তোমালোকক। ইয়াৰ আগতে 6 নম্বৰকৈ দিছিলোঁ। যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ' ডেছক্ৰিপশ্যনত তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে আগৰ অংকখিনি চাব পাৰিবা। তো অহা পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো 7 নম্বৰ দিয়া আছে যে 12 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল জিআই কেন্দ্ৰত এটা 120 ডিগ্ৰী কোণ কৰে। বৃত্তটোৰ অনুৰূপ বৃত্তখণ্ডটোৰ কালি নিৰ্ণয় কৰিব আছে। ব্যৱহাৰ কৰিব আছে পাইৰ মানটো আমাক কিমান 3.14 আৰু ৰুট অভাৰ 3 মানটো কিমান 1.73 বুলি আমাক দিয়া আছে। আৰু এইখিনি মান আমি ব্যৱহাৰ কৰি যিটো বৃত্তখণ্ড হ'ব সেই বৃত্তখণ্ডটোৰ কালিটো নিৰ্ণয় কৰিব লাগিব। তো এইটো আমাৰ অকেন্দ্ৰ বৃত্ত এটা, আৰু এই অকেন্দ্ৰ বৃত্তৰ কি হৈছে এইডাল ব্যাসাৰ্ধ অ এ ও বি দুডাল ব্যাসাৰ্ধ, এইটো পি বিন্দু। কি কৰিছে এ পি বি চাপৰ দ্বাৰা গঠিত আমাৰ বৃত্তকলাটো কি হৈছে অ এ পি বি, আৰু এই ব্যাসাৰ্ধডাল আমাৰ কিমান দিয়া আছে আমাক 12 সেন্টিমিটাৰ বুলি দিয়া আছে, আৰু এই কোণটো আমাক কিমান 120 ডিগ্ৰী বুলি দিয়া আছে। এ বি জিয়া যে আছে, এই এ বি জিয়াই আমাৰ গঠন কৰিছে কোনটো এইখিনি হয়নে, এই বৃত্তখণ্ডখিনি আমাৰ কালি নিৰ্ণয় কৰিব দিছে। বৃত্তখণ্ডখনৰ আমি কালি কেনেকৈ নিৰ্ণয় কৰিম, আমাৰ যিটো অ এ পি বি বৃত্তকলা আছে, এই বৃত্তকলাটোৰ কালি আমি কালিৰ পৰা যদি আমি এ অ বি এই ত্ৰিভুজখিনিৰ কালি আমি বাদ দিওঁ, তেতিয়াহ'লে আমাৰ কি হ'ব এই বৃত্তখণ্ডৰ কালিখিনি আমাৰ ওলাই পৰিব। তেতিয়াহ'লে আমি কি কৰিব লাগিব, প্ৰথমতে আমি কি অ এ পি বিৰ অৰ্থাৎ যিটো বৃত্তকলা আছে সেই বৃত্তকলা কালিটো ল'ব লাগিব। তাৰপিছত এ অ বি ত্ৰিভুজৰ কালি আমি ল'ব লাগিব। তাৰপিছতে আমি অ এ পি বি বৃত্তকলা কালিৰ পৰা আমি কি এ অ বি ত্ৰিভুজৰ কালিখিনি বাদ দিব পাৰিম হয়নে। এতিয়া আমি যদি অ এ বি ত্ৰিভুজৰ কালি ল'ব যাওঁ তেতিয়াহ'লে আমাক কি লাগিব ভূমি আৰু উন্নতি লাগিব, আৰু ভূমি আৰু উন্নতি লগাৰ কাৰণে আমি কি কৰিম এতিয়া এই অ এ বি ত্ৰিভুজৰ ওপৰত এডাল আমি লম্ব অংকন কৰি ল'ম অ এম বুলি, যাৰ দ্বাৰা আমি কি কৰিম ভূমি আৰু উন্নতি নিৰ্ণয় কৰিম ত্ৰিভুজটোৰ। তাৰ আগতে আমি কি কৰোঁ অ এ পি বি যিটো বৃত্তকলা আছে অ এ পি বি বৃত্তকলা কালিটো উলিয়াই ল'ম। অ এ পি বি বৃত্তকলাৰ কালি, বৃত্তকলাৰ কালি হলে সূত্ৰটো আমাৰ কি আছিল θ/360 ইনটু পাই আৰ স্কুৱেৰ। ইয়াত থিটা মানে কিমান আছিল আমাৰ 120 ডিগ্ৰী, গতিকে থিটাৰ জেগাত আমি কি বহাম 120, তলত কিমান আছে 360 কিন্তু পাই মানে আমাক ইয়াত কি ধৰিব দিছিলে 3.14, আৰু আৰ মানে আমাৰ কি আছে 12, গতিকে 12 স্কুৱেৰ মানে কি হ'ব 2টা 12 পূৰণ হয়নে। এতিয়া 0 0 কাটা গ'ল, 12 দি 34 কেইবাৰ যায় 3বাৰ যায়, 3 দি 12ক 4 বাৰ গ'ল, কি থাকিল 12 4 গুণ 48, আৰু এইকেইটা পূৰণ ফল হয়নে 12 4 গুণ 48 48, তাৰত কি আছে 3.14 পূৰণ কৰিলে কি পাবা 8 4 গুণ 32 2 হাতত 3 8 1 গুণ 8 7 3 11 1 হাতত 1 8 3 গুণ 24 24 1 কিমান হ'ব 25 হ'ব, 4 4 গুণ 16 4 গুণ 4 1 5 4 3 গুণ 12, তো 2 7 0 5 5 10 9 2 4 1 5 আৰু 1, তো 150 আৰু 172 দশমিক কিহত আছে দুঘৰত আছে, তাৰমানে 150.72 150.72। তো এইখিনি কি হ'ল আমাৰ এই বৃত্তকলা যিটো আছে অ এ পি বি বৃত্তকলাৰ কালি, যিহেতু 1 সেন্টিমিটাৰ আছিল গতিকে কি হ'ব আমাৰ সেন্টিমিটাৰ স্কুৱেৰ। এইবাৰ আমি এ অ বি ত্ৰিভুজৰ কালি উলিয়াব যাম, কিন্তু তাৰ আগতে আমি কি কৰিম ইয়াৰ ভূমি আৰু উন্নতিটো আমি উলিয়াই ল'ম। আমি কালি উলিয়াবলৈ কি কৰিছোঁ অ এম লম্ব, এইটো এ দে এইটো এটা বি হৈছে, অ এম লম্ব এ বি, অৰ্থাৎ এ বিৰ ওপৰত আমি অ এম লম্ব অংকন কৰিছোঁ। আৰু আমি কি কৰিম আমি যিটো ত্ৰিকোণমিতিক অনুপাত আছে সেই অনুপাতৰ দ্বাৰা আমি ইয়াৰ বাহুৰ জোখটো নিৰ্ণয় কৰিম। প্ৰথমতে আমি কি কৰিম এই যে ত্ৰিভুজ দুটা আছে অ এ এম আৰু অ বি এম, এই ত্ৰিভুজ দুটা আমি সৰ্বসম বুলি প্ৰমাণ কৰিম। প্ৰমাণ কেনেকৈ কৰিবা, দুটা ত্ৰিভুজ আমাৰ সৰ্বসম বুলি প্ৰমাণ কেনেকৈ কৰিব পাৰোঁ, আমি যিকোনো 3টা চৰ্ত মানে মিলিলে আমাৰ কি হয় ত্ৰিভুজ দুটা সৰ্বসম হয়।
তো ইয়াত দেখা পাইছানে OAM আৰু OBMত OM বাহুটো এই বাহুটো দুটা ত্ৰিভুজতে আছে, গতিকে এইটো এটা চৰ্ত হ'ব। OA আৰু OB এইটো আচলতে বৃত্তৰ পৰা আমি কাটি আনিছোঁ নে নাই, এইটো কোণটো বৃত্তৰ পৰা এইখিনি, গতিকে OA আৰু OB দুডাল ব্যাসাৰ্ধ, গতিকে বৃত্তৰ কি হয় একে বৃত্তৰ ব্যাসাৰ্ধবিলাক আমাৰ সদায় সমান, গতিকে এইটো বাহু আৰু এইটো বাহু আমাৰ সমান হ'ব। তাৰপিছত দেখা পাইছা এইডাল লম্ব টানিছোঁ ABৰ ওপৰত, গতিকে লম্ব টানিলে কি হ'ব, এই কোণটো আমাৰ 90 ডিগ্ৰী হ'ব। গতিকে OMA কোণ সমান OMB কোণ, কোণ দুটা আমাৰ সমান হ'ল। গতিকে তিনিটা চৰ্তলৈকে আমি তিনিটা চৰ্ত পাইছোঁ, সেই চৰ্ত মতে আমাৰ কি হ'ব, এই ত্ৰিভুজ দুটা সৰ্বসম। আমি সেইখিনি লিখিম এতিয়া। গতিকে OAM ত্ৰিভুজ আৰু OBM ত্ৰিভুজৰ পৰা কি পাবা, প্ৰথমতে এই কোণটোৱে লিখি লোৱা, OMA কোণ সমান OMB কোণ, ই কি আমাৰ প্ৰত্যেকে 90 ডিগ্ৰী। তাৰপিছত OM সমান OM, এইটো কি হ'ব সাধাৰণ বাহু। তাৰপিছত এতিয়া OA সমান OB, OA সমান OB, এইটো কি একে বৃত্তৰ ব্যাসাৰ্ধ, একে বৃত্তৰ ব্যাসাৰ্ধবিলাক আমাৰ কি হয় সমান হয়। গতিকে আমি চৰ্ত মতে কি কৰিব পাৰোঁ, ত্ৰিভুজ দুটা অৰ্থাৎ ত্ৰিভুজ OAM সৰ্বসম ত্ৰিভুজ OBM RHS স্বীকাৰ্য মতে, তেতিয়াহ'লে আমি AM সমান MB কৰিব পাৰোঁ, কাৰণ সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবিলাক সমান হয়। গতিকে আমি কি লিখিব পাৰোঁ, AM সমান MB বা BM, এইটো কি হ'ব CPCT, তাৰমানে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ। লগতে আমি কি এই কোণটো আমি ভাগ কৰি দিব পাৰোঁ, AOM কোণ সমান BOM কোণ, AOM কোণ সমান BOM কোণ, এইটো আমাৰ কি হ'ব CPCT। এইটো কোণ আমাৰ কিমান আছিল 120 ডিগ্ৰী আছিল, যেতিয়া দুটা কোণ সমান হ'ব তেতিয়া কি হ'ব আধা হৈ যাব 60 হ'ব। কেনেকৈ ল'ব, বা AOM কোণ সমান BOM কোণ সমান কি হ'ব হাফ অফ 120 ডিগ্ৰী, 2 দি 120 কাটিলে আমাৰ কিমান পাম 60 ডিগ্ৰী, অৰ্থাৎ কি পালোঁ আমি এই কোণ দুটা আমাৰ কিমান 60 ডিগ্ৰী 60 ডিগ্ৰী হ'ল, হয়নে 60 ডিগ্ৰী। এতিয়া আমি ত্ৰিকোণমিতিক যিখিনি অনুপাত আছে সেই অনুপাতৰ দ্বাৰা আমি কি কৰিম, এই বাহুটো OM বাহু আৰু AM বাহুৰ আমি মান উলিয়াম। এতিয়া চোৱা, যদি এই কোণটো 60 ডিগ্ৰী হয় তেতিয়াহ'লে এই কোণটোৰ সন্মুখৰ কোণটো আমাৰ কি হ'ব লম্ব হ'ব P, তাৰে লগত লাগি থকা কোণটো আমাৰ কি হয় সদায় ভূমি হয়, আৰু এই দীঘল কোণটো আমাৰ কি হ'ব, দীঘল বাহুটো আমাৰ কি হ'ব, এইটো হ'ব আমাৰ কৰ্ণ। গতিকে বিৰে আমাৰ কি হওক বুজাইছে ভূমিক বুজাইছে, পিৰে লম্ব বুজাইছে, আৰু কি হয় এইচৰে কৰ্ণডালক বুজাইছে। এতিয়া আমাৰ যিখিনি ত্ৰিকোণমিতিক মান আছে সেই মানৰ পৰা আমি কি লিখিব পাৰোঁ, cos 60 ডিগ্ৰী সমান আমি কি লিখিব পাৰোঁ, ভূমি বাই কৰ্ণ, হয়নে নহয়। গতিকে cos ক'ৰ পৰা পাইছোঁ আমি OAM ত্ৰিভুজৰ পৰা, ত্ৰিভুজ OAMৰ পৰা cos 60 ডিগ্ৰী ইকুৱেল টু কি লিখিব পাৰোঁ আমি AM বাই OA, AM বাই OA অৰ্থাৎ ভূমি বাই কি হয় কৰ্ণ। cos 60 ডিগ্ৰীৰ মান কিমান, cos 60 ডিগ্ৰীৰ মান হ'ল হাফ, গতিকে এতিয়া হাফ ভৰাই দিয়া, আৰু AM cos 60 ডিগ্ৰী ভূমি বাই কৰ্ণ হয়, লম্ব বাই কৰ্ণ নহয় দেই, গতিকে AM নহয়, এইটো OM দিবা দেই। আৰু যদি আমাৰ sin 60 ডিগ্ৰী লয় তেতিয়াহ'লে কি হ'লে হয় বাই কৰ্ণ হ'লে হয়। আমাৰ cos 60 ডিগ্ৰী আমাৰ কি ভূমি বাই কৰ্ণ, গতিকে আমাৰ কি লিখিব লাগিব OM বাই OA, OM বাই OA। OMৰ মানটো আমি নাজানো, OMৰ মান আমি উলিয়াম, গতিকে এইটো OM থাকিব, আৰু OAৰ মান আমাৰ কিমান, এইটো 12 চেণ্টিমিটাৰ দিয়া আছে ব্যাসাৰ্ধ, গতিকে ইয়াত 12 বহাই দিয়া। বজ্ৰপূৰণ কৰিলে কি হ'ব, এইটো লগত এইটো পূৰণ, এইটো লগত এইটো পূৰণ, গতিকে 2 ইনটু কি হ'ব OM ইকুৱেল টু কি হ'ব 12 ইনটু 1 সমান 12, বা OM সমান আমাৰ কিমান হ'ব 12 বাই 2 সপিনে গ'লে কি হ'ব আমাৰ হৰণ হ'ব,
2 দি 12 6 12 অর্থাৎ 6 সেন্টিমিটার পেছো আমি কি OM এর মান এইখিনিতে আকৌ আমি উলিয়াম এটা কি তোমালোক তলতে লিখিবা মই এইখিনি দেখাই দিছো আমাৰ এবাৰ কি লৈছিলো cos 60 ডিগ্ৰী এবাৰ sin 60 ডিগ্ৰী লোৱা sin 60 ডিগ্ৰী sin 60 ডিগ্ৰী মান কি আমি লম্ব বাই কোণ লম্ব মানে কি am বাই কি হ'ব OA তো sin 60 ডিগ্ৰী মান কি মান আমাৰ √3/2 হৈছে ডিগ্ৰীৰ মান হ'ল √3/2 আৰু am মানে নাজানো হেতু উলিয়াব লাগিব OA মানে জানো 12 সেন্টিমিটাৰ দিয়া আছে গতিকে ইয়াত 12 বহাই দিয়া এটাৰ এটো পূৰণ 2 * am = কি হ'ব 12 * √3 বা am ৰ মানটো আমি উলিয়াব লাগিলে 2 টো হপিনে নিবলে হটো হপিনে কি হৰণ হ'ব 12 √3/2 2 ৰে 12 কেইবাৰ যাব 6 বাৰ অৰ্থাৎ কি হ'ল 6 √3 আমি am পালো 6 √3 এতিয়া চোৱা am সমান 6 √3 আমাক লাগে কিন্তু ab ৰ মান অর্থাৎ AB হে ভূমি হ'ব তাতে বৃত্তত AB হলে কি হ'ব আমি আগতে প্ৰমাণ কৰিছো যে AM সমান MB বা BM এই দুটা যদি সমান হয় তেতিয়া হলে এই দুটাৰ যোগফল এটোৰ যোগফল আৰু এটো বাহুৰ যোগফল আমাৰ কি হ'ব AB বাহুৰ যোগফল নহব যোগফল মানে কি যদি AM আৰু MB যোগফল করলে আমি যিমান পাম অর্থাৎ টুৱাইস AM করলে আমি সেইখিনি পাম গতি আমি কি কৰিম AB সমান আমি কি এনে গেলাম AB সমান এতেকে দিয়াটো এতেকে AB সমান কি হ'ব টুৱাইস AM 2 * 6 √3 = 12 √3 এটো হৈছে আমাৰ কি 12 √3 এটো হৈছে আমাৰ কি AB ৰ মান এতিয়া আমাক লাগে আমি এইখিনি পালো এটা বৃত্তখণ্ডৰ কালি আমি উলিয়াব পাৰিম কাৰণ আমি ভূমি পালো এটো ভূমি আৰু এটো কি পালো আমি উন্নতি এটাকে APB বৃত্ত খণ্ডৰ কালি কিমান হ'ব OAPB ৰ কালি মাইনাস ত্রিভুজ AOB ৰ কালি তে OAPB ৰ কালিটো আমি ইতিমধ্যে উলিয়াই দিছিলো কিমান দিছিলো ইয়াত চা ওপৰত দিয়া আছে এটো হৈছে 150.72 সেন্টিমিটার গতিকে সেন্টিমিটার স্কয়ার এই কালিটো আমি ইয়াত বহাই দিব পাৰি যেটা আমি উলিয়াই দিছো এটা OAPB ৰ কালি জায়গাত আমি কি বহাম 150.72 মাইনাস AOB ৰ কালিটো কি হ'ব হাফ ইনটু ভূমি মানে কি AB ইনটু কি উন্নতি মানে কি OM 150.72 মাইনাস কি হ'ব হাফ AB ৰ মান আমি কিমান পাইছিলো এটো 12 √3 OM ৰ মান কি পাইছো আমি 6 এতিয়া কাটাকাটি কি যে 2 দি 6 3 বাৰ গল এটা কি থাকিল 12 √3 into 3 150.72 তাহলে কি আছে 12 আৰু 3 ইটো পূৰণ কৰিব পাৰিম 12 3 গুণ 36 হ'ব -36 আৰু এটা বস্তু চাই এতিয়া √3 into √3 আছে √3 মানে আমাক কিমান দিয়া আছে ইয়াত দিয়া আছে √3 মানে আমাক 1.73 ধৰি পৰিছিল আমাক √3 গতি আমি ইয়াত কি বহাম √3 জায়গাত 1.73 36 আৰু 1.73 পূৰণ কৰিলে যেটো পাম হেতু আমি ইয়াত বহাই দিম এতিয়া এটা কি হল 150.72 মাইনাস এই দুটা পূৰণ কৰিলে পাম 62. তোমালোকে পূৰণ কৰি চাবা খুব দীঘল হয় পূৰণখিনি দেখুৱাই দেখালে 28 এটা এইটোৰ পৰা এইটো বিয়োগ কৰি দিয়া বিয়োগ কৰিলে কি পাবা প্ৰথমতে 2 ৰ পৰা 8 না যায় 1 ধাৰ কৰা 12 ৰ পৰা 8 গলে কি থাকিব 4 থাকিব ইয়াত কি আছে 1 নিলো ইয়াৰ পিছত আমাৰ 6 থাকিল 6 ৰ পৰা 2 গলে 4 দশমিক আহিব 0 ৰ পৰা 2 না যায় 1 ধাৰ কৰা 10 ৰ পৰা 2 গলে 8 4 থাকিল 4 ৰ পৰা 5 না যায় আকৌ ধাৰ কৰা 1 15 হল 15 ৰ পৰা যদি 6 যায় কি হ'ব 9 7 9 এটো 15 নহয় দেই আকৌ ভুল হল এক নিয়াৰ পিছত 4 আছে 14 আছে 14 ৰ পৰা 6 গলে এটো 8 এটো 8 হ'ব তো 88.44 সেন্টিমিটার স্কয়ার APB বৃত্তখণ্ডৰ কালি তো এইখিনি আছিল এনেকৈ তোমালোকে উলিয়াব পাৰিবা
8 নম্বৰটোত দিছে 15 মিটাৰ বাহুৰ এখন বৰ্গক্ষেত্ৰাকাৰ ঘাঁহনি পথাৰৰ এটা চুকৰ এটা খুঁটিত 5 মিটাৰ দীঘল ৰছীৰে এটা ঘোঁৰা বান্ধি থোৱা হৈছে। ঘোঁৰাটো য'ত চৰিব পাৰে পথাৰখনৰ সেই অংশটোৰ কালি নিৰ্ণয় কৰিব দিছে আৰু যদি ৰছীডাল 5 মিটাৰ সলনি 10 মিটাৰ দীঘল হয় চৰণীয়া অঞ্চলটোৰ বৃদ্ধি নিৰ্ণয় কৰিব দিছে আৰু পাইৰ মানটো 3.14 ব্যৱহাৰ কৰিব দিছে। তো সাপোজ এইখন আমাৰ কি দিয়া আছিলে 15 মিটাৰ বাহু দৈৰ্ঘ্যৰ এখন বৰ্গাকাৰ খেতি পথাৰ হয়নে ঘাঁহনি পথাৰ আৰু ইয়াত কি কৈছিলে যে 5 মিটাৰ দীঘল ৰছী ধৰা এইখিনি 5 মিটাৰ সাপোজ ধৰিছোঁ এই জেগাখিনি কিমান আগিব এনেকৈ আগিব ৰছীডালে হয়নে নহয় ইয়াৰ কিমান 5 মিটাৰ দীঘলী এতিয়া ইয়াক যদি এনেকৈ আমি বঢ়াই আনো এইটো এটা বৃত্ত হ'বনে নহয় আৰু এই বৃত্তটোৰ আমাৰ ধৰা এইটো কেন্দ্ৰ বুলি ধৰা এইটো অ এইখিনি কেন্দ্ৰ এই 5 মিটাৰটো ইয়াৰ ব্যাসাৰ্ধ গতিকে বৃত্তৰ এটা কেন্দ্ৰ আৰু এটা অংশ এতিয়া এই বৃত্তটোক যদি আমি সমানে ভাগ কৰোঁ কি হ'ব এনেকুৱা হ'ব 4টা ভাগ হ'ব এইটো এটা ভাগ এইটো এটা ভাগ এইটো এটা ভাগ এইটো এটা ভাগ তাৰমানে আমাক কি ওলাব দিছে প্ৰথম কথা বৃত্ত এটাৰে এটা অংশ ওলাব দিছে আমাক গতিকে আমি এই বৃত্তটোৰ কালি বৰ্গক্ষেত্ৰাকাৰ কালিটো নহয় এই বৃত্তটোৰ কালি চাপোজ ওলাম কি বৃত্তৰ কালি সূত্ৰটো পাই r স্কয়াৰ আছিল তাৰে এটা অংশ উলিয়াব লাগিলে আমি কি হ'ব 4/1 আমি পূৰণ দিব লাগিব তো প্ৰথম সেইখিনি ওলাম আৰু প্ৰথম সেইখিনি হ'ব আমাৰ কি ঘৰতে য'ত চৰিব পাৰে সেই পথাৰখনৰ সেই অংশটোৰ কালি হ'ব তো কি লিখিছোঁ অ কেন্দ্ৰ বৃত্তৰ 1/4 কালি সমান ঘোঁৰাটোৱে চৰিব পৰা অংশৰ কালি যাৰ ব্যাসাৰ্ধ আমাক কিমান দিয়া আছে 5 সেণ্টিমিটাৰ তাৰমানে তো বুজি পালা এইখিনি যিটো চিত্ৰ আমাক দিয়া আছিলে এইখিনি ধৰা ব্যাসাৰ্ধ যদি হয় তেতিয়াহ'লে কি হ'ব আমি যদি এইখিনি ভৰাই দিওঁ তেতিয়াহ'লে এইটো বৃত্ত হ'ব নে বৃত্তটোৰ কি এইখিনি ব্যাসাৰ্ধ আৰু বৃত্তটোক আমি সমানে এনেকৈ এইটো এটা ভাগ আৰু এইটো এটা ভাগ সমানে 4টা ভাগ কৰিব পাৰোঁ গতিকে এটা অংশ হয় এইখিনিৰে কালি আমি ওলাব লাগে খেলপথাৰখন এইখিনি হয়নে নহয় এইখন আছে ঘাঁহনি পথাৰখন ঘাঁহনি পথাৰৰ এইখিনি অংশহে আৰু এইখিনি অংশহে চলি থাকোঁ ইফালেতো নাই আমি ইফালে আমি বৃত্তটো এটা সুবিধাজনকভাৱে আমি আঁকি চাইছোঁ আৰু এইখিনি জেগা নাই কিন্তু দেই এইখিনি জেগাৰ আমি কালি ল'ব লাগে মানে অ এ বি এইখিনি জেগাৰ কালি বুজি পাইছানে তো এইখিনি জেগাৰ কালি উলিয়াব লাগিলে আমাৰ কি হ'ব এটা বৃত্তক 4টা ভাগ কৰিব তাৰে এটা অংশৰ কালি অৰ্থাৎ 4/1 অংশৰ কালি গতিকে আমাৰ কি হ'ব চৰিব পৰা অংশৰ কালিটো কি হ'ব এতেকে চৰিব পৰা মই ঘোঁৰাটো লেখা নাই চৰিব পৰা অংশৰ কালি কিমান হ'ব 4/1 ইনটু আমাৰ কি বৃত্তৰ কালি ওলোৱা সূত্ৰটো কি আছিল পাই r স্কয়াৰ এটা মানবিলাক বহাই দিয়া 4/1 ইনটু পাইৰ মান আমাক ইয়াত কি ধৰিব দিছিলে 3.14 ধৰিব দিছে ইয়াতো গতিকে 3.14 ধৰা ইয়াত 3.14 ইনটু r মানে কি আছিলে 5 অৰ্থাৎ 5 স্কয়াৰ r স্কয়াৰ গতিকে 5 স্কয়াৰ এতিয়া ইয়াক 2ৰে 4ক 2বাৰ যাব আৰু 2ৰে ইয়াক যদি আমি কাটো কিমান হ'ব 1 বাৰ 3ক 1 বাৰ গ'ল 1 থাকিল 11 5 দুগুণ 10 আৰু 1 7 দুগুণ 14 তো 1.57 আৰু আমাৰ ইয়াত কি আছে 5 স্কয়াৰ তলত কি আছে 2 এটা আছে গতিকে 1.57 ৰ লগত আমি 5 গুণ 5 মানে কি 5 গুণ 25 25টো আমি পূৰণ দিম তাৰ পূৰণ দিয়াৰ পিছত আমি কি কৰিম 2ৰে ইয়াক হৰণ কৰিম তো এইখিনি পূৰণ কৰোঁতে আমি কিমান পাম ওপৰত পাম 39.25 আৰু তলত কি হ'ব 2টো আছে ইয়াক যদি হৰণ কৰি দিয়া কেনেকুৱা হ'ব 39.25 ইয়াক হৰণ কৰিলে এনেকুৱা হ'ব 2ৰে 3ক 1 বাৰ গ'ল 2 1 নামিল তাৰপিছত 9 নামিল ইয়াত 9 দুগুণ 18 9 বাৰ গ'ল 9ৰ পৰা 8 গ'লে 1 2 নামিল 6 দুগুণ 12 ইয়াত কি আমাৰ দশমিক বহিব দেই দশমিক আছিলে 12 নামিল 5 2 দুগুণ 4 5ৰ 4 গ'লে 1 থাকে 10 হ'ল 5 দুগুণ 10 তো 19.625 ইয়াৰ হৰণফলটো আমি কি পালোঁ 19.625 কি হ'ব কালিৰ একক মিটাৰ স্কয়াৰ অৰ্থাৎ বৰ্গ মিটাৰ তো চৰিব পৰা অংশৰ কালি আমি কিমান পালোঁ 19.625 বৰ্গ মিটাৰ আকৌ এটা ইয়াক আমাক উলিয়াব আছে 2 নম্বৰটো 1 নম্বৰটোৱে যদি ৰছীডাল 5 মিটাৰ সলনি 10 মিটাৰ দীঘল হয় চৰণীয়া অঞ্চলটোৰ বৃদ্ধি নিৰ্ণয় কৰিব আছে
এতিয়া ইয়াৰ ক্ষেত্ৰত আমাৰ ব্যাসাৰ্ধ কি হ'ব 5 মিটাৰ সলনি 10 মিটাৰ হ'লে ব্যাসাৰ্ধটো আমাৰ 10 মিটাৰ হ'ব আমাৰ এনেকুৱা হ'ল এইখিনিত নহয় ধৰা ৰছীডাল আৰু অলপ আগুৱাই গ'ল 10 মিটাৰ গতিকে 10 মিটাৰ গ'লে কি 5 + 5 ব্যাসাৰ্ধ আমাৰ দুটা হ'ল ডাবল হৈ গ'ল এইবাৰ গতিকে ইয়াৰ ক্ষেত্ৰত আমাৰ ব্যাসাৰ্ধ কি হ'ব এইবাৰ 10 মিটাৰ হ'ব তো এইটো আমাৰ আছিল আমি যে এইটো উলিয়াইছিলোঁ এইটো আছিল আমাৰ 1 নম্বৰ 8 নম্বৰ আৰু এইটো আমি 2 নম্বৰটো এইটো ওলাব যাই আছোঁ এতিয়া তো কি লিখিছোঁ ৰছীডাল 5 মিটাৰৰ সলনি 10 মিটাৰ দীঘল হ'লে ব্যাসাৰ্ধ আমাৰ কিমান হ'ব OA সমান OB = 10 মিটাৰ হ'ব হয়নে আগতে 5 মিটাৰ আছিল গতিকে এইবাৰ 10 মিটাৰ হ'লে ব্যাসাৰ্ধ 10 মিটাৰ হ'ল গতিকে বৃদ্ধিৰ পিছত চৰণীয় অংশৰ কালি আমাৰ কিমান হ'ব 1/4 টো থাকিবই এটা অংশৰে কালি হ'ব ৰছীডাল বৃদ্ধি হ'লেও গতিকে মানটো এনেকৈ উলিয়াই লোৱা 4/1 ইনটু পাই মানে আছিল 3.14 ইনটু r মানে এবাৰ কি হ'ব 10 * 10 10 * 10 অৰ্থাৎ 10 স্কয়াৰ ধৰা 4 দুইবাৰ ইয়াক কাটোতে আমি তেনে কি পাইছিলোঁ 1.57 হয়নে এইবাৰ চোৱা 2 দি কিন্তু এইটোকো যাই আছে কেনেকৈ যাব চাবা এইটো কি 10 স্কয়াৰ মানে আমাৰ কিমান হয় 100 হয় কিন্তু 2 ৰে যদি আমি 100 কাটো কিমান বাৰ যাব 50 হ'ব গতিকে এইটো কাটিলে আমি কিমান পাম 50 পাম ইয়াত 50 ৰে আমি এইটো পূৰণ দিব লাগিব বাকিটো তলত মানে নাই গতিকে কি হ'ব 7 5 * 35 ৰ 5 হাতত কি আছে 3 5 5 * 25 25 * 3 28 ৰ 8 হাতত 2 5 * 5 5 * 2 7 ইয়াত এটা শূন্য আছে ইয়াত শূন্যটো বহাই দিয়া দশমিক কৈ ঘৰত আছে দুঘৰত গতিকে 78 পইণ্ট আমাৰ কি হ'ল 50 হ'ল এতিয়া এইখিনি হ'ল আমাৰ কি বৰ্ধিত অংশৰ কালি হয়নে আমাক কি সুধিছিলে যে যদি ৰছীডাল 5 মিটাৰ হ'লে 10 মিটাৰ দীঘল হয় চৰণীয়া অঞ্চলটোৰ বৃদ্ধি নিৰ্ণয় কৰা এতেকে চৰণীয়া অঞ্চলটোৰ বৃদ্ধি চৰণীয়া অঞ্চলটোৰ বৃদ্ধি আমাৰ কি হ'ব আমাৰ যিটো প্ৰথম কালি আমি কি পাইছিলোঁ চৰণীয়া অঞ্চলৰ 5 মিটাৰ ব্যাসাৰ্ধ থাকোঁতে 19.625 পাইছিলোঁ হয়নে এতিয়া যেতিয়া বৰ্ধিত হোৱাৰ পিছত আমি কিমান হ'ল কালি ইয়াত 78.50 এতিয়া 78.50 পৰা যেতিয়া এইখিনি বাদ দিম আমি যিখিনি ৰ'ব সেইখিনি হ'ব আমাৰ কি বৰ্ধিত অংশৰ কালি গতিকে আমি কি লিখিম 78.50 মাইনাছ 19.625 এই দুটা আমাৰ কি বর্গ মিটার বা মিটার স্কয়ার এটা বিয়োগ কৰি চোৱা 19.625 ওপৰত কি আছে 78.50 এটা সংখ্যা ইয়াত বেছি আছে গতিকে এটা শূন্য ইয়াত বহাই দিয়া এটা বিয়োগ কৰি দিয়া 10 ৰ 5 গলে 5 ইয়াত কি আছে আমাৰ 9 আছে 9 2 গলে 7 তাৰ পিছত 5 ৰ পৰা 6 না যায় 5 তো নাই ইয়াত 4 আছে এক নিয়া গৈছিলে এক ধাৰ পৰা 14 6 গলে 8 ইয়াত আছে 7 17 হলে কি 9 8 17 8 আৰু ইয়াত আছে 6 6 এক গলে কিমান থাকিব 6 এক গলে 5 58 তো 58.875 58.875 মিটাৰ স্কয়াৰ হৈছে বৰ্ধিত অংশৰ কালি তাৰমানে বৰ্ধিত অংশৰ কালি নাই ইমানখিনি চৰণীয়া পথাৰ বৃদ্ধি হয় তো এইখিনিলৈকে আজি ভিডিঅ'ত দিলোঁ বাকি যিখিনি ৰৈ গৈছে নেক্সট ভিডিঅ'ত তোমালোকৰ লগত আলোচনা কৰিম ভিডিঅ'টো চাই কেনে পালা জনাবা ভিডিঅ'টো চাই যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ